মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই 17 নম্বৰ প্ৰেক্টিকেলটো কৰাই দিবলৈ লৈছো ইন্টাৰেষ্টিং প্ৰেক্টিকেল তোমালোকে চাবা কাগজ কটা আৰু আঠা লগা পদ্ধতিৰে বৃত্তৰ কালিৰ সূত্ৰটো নিৰ্ণয় কৰা হয়নে এইটো আমি এতিয়া কৰিম আমি কি দৰে কৰিম ফাৰ্ষ্ট তোমালোকে লক্ষ্য কৰা এইটো কৰিবলৈ যাওঁতে প্ৰথমতে তোমালোকে এনেকা এটা ডাঠ কাগজ লবা তাৰ পিছত তোমালোকে কৰিবা কি কম্পাছৰ সহায়ত একে ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্ত অঙ্কন কৰিবা 7 সেন্টিমিটাৰ লোৱা 7 সেন্টিমিটাৰ হলে বেছি ডাঙৰ হলে বেছি ভাল হয় 7 সেন্টিমিটাৰ ললা নহয় তাৰ পিছত তোমালোকে কৰিবা কি এতে ইয়াৰ ব্যাসাৰ্ধ লৈ 7 সেন্টিমিটাৰ যে লৈছা ইয়াক ব্যাসাৰ্ধ হিচাপে লৈ তোমালোকে এটা বৃত্ত অঙ্কন কৰিবা এইটো বৃত্ত তোমালোকে আঁকিলা নহয় আৰু ঠিক তেনেকে হুবহু আন এটা বৃত্ত তোমালোকে আঁকা ফাইন মুঠতে তোমালোকৰ বৃত্ত কেইটা হল দুটা হল আঁকিলা নহয় আঁকাৰ পিছত এবাৰ কেচিৰ সহায়ত তোমালোকে বৃত্ত দুটা কাটি উলিয়াবা ধুম তোমালোকে এনেকে বৃত্ত এতিয়া তোমালোকৰ পৰিধিয়ে দি খুব এখন বৃত্ত কাটি উলিয়ালা আৰু এখন বাকি আছে না সেইখনকো তোমালোকে কাটি লোৱা ইয়া তোমালোকে চাব পাৰিছা তোমালোকে আমি একে সমান ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্ত আমি কাটি লৈছো কাটি লোৱাৰ পিছত এটা বৃত্তৰ ক্ষেত্ৰত কৰিবা কি তোমালোকৰ টকা বহিৰ বাও পৃষ্ঠাত এনেকে তোমালোকে আঠা লগাই দি দিবা দিয়াৰ পিছত এইটো যে আছে আন এটা তোমালোকে কৰিবা কি এনেকে তোমালোকে সমানে দুভাগ কৰিবা দুভাগ হৈ গল আচ্ছা এতিয়া ইয়াত তোমালোকৰ কিতাপত কৈছে আগতে ৰং কৰিব লাগে ৰং নকৰিবা তোমালোকে তাৰ আগতে তোমালোকে কৰিবা কি ইয়াক মুঠতে 16টা সমান ভাগত অংশত বিভক্ত কৰিবা চেণ্টাৰটোৰ পৰা 16টা সমান অংশত বিভক্ত কৰিবা এনেকে কেইটা হল 4টা হল নহয় এবাৰ মাজেদি আৰু এটা টানি দিয়া এটা টানতে কিন্তু উল্টা পুল্টা নকৰিবা সমান হ'ব লাগিব ফাইন এতিয়া সমান আধা অংশ তোমালোকে মাৰ্কিং কৰা ৰং কৰি দিবা তাৰ মানে সেসা পাক্কা আধা আমি এনেকে ৰং কৰিলো ৰং কৰাৰ পিছত এতিয়া তোমালোকে কৰিবা কি এই ডায়াগোনালিটি ফাৰ্ষ্টতে কাটি লবা এনেকে কাটি ললা নহয় এতিয়া সব বিলাক টুকুৰা কৰা তোমালোকে আঠটা হৈ গল নহয় এতিয়া লাহেকে ইফালে তোমালোকে সাইডত থৈ দিয়া এটা তোমালোকে হেৰাই নেপলাবা ইয়াকো তোমালোকে সেই একে কাম কৰা টুকুৰা কৰা
7টা 8টা ইয়াৰো 8টা হল কেইটা হল 8টা হল নহয় এতিয়া তোমালোকে কৰিবা কি আঠা লগাবলৈ আৰম্ভ কৰিবা ফাৰ্স্ট তোমালোকে এটো লোৱা আৰু আঠা লগা আৰম্ভ কৰি দিয়া অল্টাৰনেটলি আঠা লগাবা তোমালোকে এনেকৈ এটা দিলা ৰংহীন এটা লগালা তাৰ পিছত ৰঙিল এটা লগাবা এয়া ৰঙিন হৈ গল লগালা হৈ গল নহয় এতিয়া লাষ্ট তোমালোকৰ এটা বাকি থাকিল কিন্তু এই এটাক তোমালোকে একদম খো মাজেদি তোমালোকে কাটি লবা লাষ্টত কিন্তু আঠা না মাৰিবা খো মাজেদি কাটি লৈহে আঠা মাৰিবা কাটিলে নহয় এটা অংশ ইফালে লগালা বাস এতিয়া তোমালোকে চাইছা এই তোমালোকৰ বৃত্তটো এটা সম্পূৰ্ণ আয়ত লৈ ৰূপান্তৰিত হল চাইছা নহয় ইয়াই তোমালোকৰ প্ৰেক্টিকেল এতিয়া আয়ত না ইয়াৰ কালি কেনেকৈ উলিয়াবা এতিয়া প্ৰস্থ হ'ব তোমালোকৰ r মানে ব্যাসাৰ্ধ আৰু দৈৰ্ঘ্য হ'ব তোমালোকৰ পেৰিমিটাৰৰ আধা l ৰ মান 2 পাই r নহয় বাই 2 কিমান হ'ব পাই r মানে ইয়াত পাই r আৰু ইয়াত r তেনেহলে তোমালোকে এনেকৈ ইয়াৰ এৰিয়া পাব পৰা এৰিয়া ইকুৱেল টু length into breadth right length to কিমান হল তোমালোকৰ পাই r আৰু breadth হল তোমালোকৰ r সমান সমান কিমান হ'ব পাই r স্কয়াৰ এনেকৈ আমি উদ্ভাৱন কৰক কাৰ ফৰ্মুলা বৃত্তৰ কালিৰ ফৰ্মুলা a equal to pi r square বুজি পাইছা নে ইয়াই তোমালোকৰ প্ৰেক্টিকেল আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া আমি ইয়াক লিখিম কি দৰে মই তোমালোকক দেখাবলৈ চেষ্টা কৰিছো ফাইন তোমালোকৰ যেতিয়া ইনডেক্স তাৰ মানে কি তোমালোকৰ সূচীপত্ৰত এই হুবহু এটো লিখিলা কাগজ কটা আৰু আঠা লগা পদ্ধতিৰে বৃত্তৰ কালিৰ সূত্ৰটো উদ্ভাৱন তাৰ পিছত তোমালোকৰ মেইন টোকা বহিত সোঁফালত তোমালোকে লিখিলা এক্সপেৰিমেন্ট নাম্বাৰ 17 ডেট দিলা তাৰ পিছত সেম টু সেম তোমালোকে লিখিলা কোনো সুবিধাজনক ব্যাসাৰ্ধ লৈ তোমালোকে সুবিধাজনক নেই লিখিবা তোমালোকে লিখিবা 6 সেন্টিমিটাৰ বা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ দুটা বৃত্ত কাটি উলিওৱা হল এখিনি নিজৰ ভাষাত লিখিব লাগিব কিন্তু তাৰপিছত বিভক্ত কৰা হল তাৰে এটা অংশ সেউজীয়া ৰঙেৰে সেউজীয়া ৰং দিয়া বা কি ৰং দিয়া তোমালোকে যেটো ৰং দিয়ে সেই ৰংটো তোমালোকে লিখিবা নাই আকৌ এবাৰ কৈছো এক নম্বৰ তোমালোকে লিখিবা 6 সেন্টিমিটাৰ বা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত দুটা বৃত্ত কাটি উলিওৱা হল তাৰে এটা বৃত্তত ৰঙা ৰং বা সেউজীয়া ৰং আধা অংশত দিয়া হল মানে তাৰ পিছত তোমালোকে লিখিবা 3 নম্বৰটো এটা বৃত্ত আমি বাও পৃষ্ঠত আঠা লগাই দিম আৰু আনটো বেখডালেৰে কাটি টুকুৰা কৰিম মানে এক লিখিব পৰা তাৰ পিছত ইয়াক 16টা সমান ভাগত আমি ভাগ কৰিম মই তোমালোকক দেখাই দিছো 16টা সমান ভাগত এই যে এটো সেম টু সেম লিখিলা কোনো টেনশন নাই তাৰ পিছত এটো সেম টু সেম লিখিলা লিখাৰ পিছত লাষ্টত তোমালোকে এখিনি লিখিলা আৰু এই লাষ্টৰ লাইনটো যে আছে ছাত্ৰ ছাত্ৰীসকলে সাৱধানেৰে বৃত্তৰ টুকুৰাবোৰ কাটি উলিয়াবা তোমালোকে এখিনিত লিখিবা সতৰ্কতা
সতৰ্কতা লিখিলে নহয় সতৰ্কতা লিখি তোমালোকে কৰিবা কি যে আমি বৃত্তৰ টুকুৰাবোৰ কাটি উলিয়াওঁতে সাৱধানতা অৱলম্বন কৰিব লাগে এনেকৈ ধুনীয়াকৈ লিখিলা আৰু এইখিনিতো তোমালোকৰ টকা বহিৰ বাওঁফালত তোমালোকে আঠা লগাই দিছা তোমালোকৰ প্ৰেক্টিকেল শেষ পাই গলা তোমালোকে 5 মাৰ্কস আশা কৰিছো ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ